মই জালুকবাৰী সমষ্টিত প্ৰথমবাৰ যেতিয়া নিৰ্বাচন খেলো প্ৰকাণ্ড গণপৰিষদৰ দুৰ্গ আছিলে পৰাজয় অৱশ্যম্ভাৱী আছিলে তথাপিতো যেনে তেনে প্ৰতিদ্বন্দ্বিতা কৰি 10-12 হাজাৰ ভোটত মই পৰাজয় হলো মন ভাঙি পৰিলে এদিন ৰিপুন বৰা আৰু মই একেলগে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিমা ৰাওৰ ঘৰলৈ গলো নৰসিমা ৰাও গৈ কলো মই কলো যে স্যাৰ আমি দুইজনে ইলেকশনত হাৰিছো तेरा नरसिम्हा कले यार हारा है तो बहुत अच्छा हुआ है ये बोले हारिले ভাল হয় तो की कोई আছে कहे जीवन का पहला चुनाव जो लोग हार जाते हैं वो लोग बाद में कभी नहीं हारते हैं बोले तो केने के হয় बोले যেতিয়া তই প্ৰথম হাৰিবি তোৰ মনত অহংকাৰ নহয় অহাবাৰ জিকিবৰ কাৰণে তই মানুহৰ ঘৰে ঘৰে যাবি অঞ্চলে অঞ্চলে যাবি দ্বিতীয়বাৰ তো জিকিবি আর সদায় জিকি থাকিবি ৰিপুন বৰাৰ ক্ষেত্ৰত সঁচা মিছা কি হল নাজানো মোৰ ক্ষেত্ৰত কিন্তু আজিলৈকে সঁচা হৈয়ে আছে 12000 ভোটত হাৰিছিলো পিছৰবাৰ 12000 জিকিলো তাৰ পিছৰবাৰ 45000 তাৰ পিছৰবাৰ 65000 তাৰ পিছৰবাৰ 65000 যোৱাবাৰ 1,04,000 কাৰণ হাৰাৰ 5 বছৰ কিয় হাৰিলো মানুহে আমাক ভোট নিদিলে মানুহৰ ওপৰত খং উঠিলে কাম নকৰো হি ৰাজনীতিকৰ পৰিচয় নহয় মই তপন গগৈ অনুৰোধ কৰিম যে যোৰহাটৰ সংসদজনক যোৰহাটত যিমান দেখে তাতকৈ যোৰহাটৰ প্ৰাক্তন সংসদজনক মানুহে বেছি ওচৰত পাব লাগিব আৰু সেই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ধৰ্ম আৰু সেই হৈছে ভাৰতীয় জনতা পাৰ্টি পৰাজয় আৰু জয়ে আমাক প্ৰভাৱ নেপেলায় জয়েও আমাক যিমান আনন্দ দিয়ে পৰাজয়ে আমাক সাহস দিয়ে শক্তি দিয়ে অহাবাৰ জিকাৰ বাবে আমি আজিয়ে প্ৰতিজ্ঞা কৰিছো 2024 চনৰ পৰাজয় আমি 2029ৰ ভব্য বিজয়লৈ আমি ৰূপান্তৰ কৰিম আৰু মই আপোনালোকক কথা দিছো মানুহক সেৱাৰে মানুহক শক্তি আৰু সাহসেৰে পূজাৰে অৰ্ঘৰে তপন গগৈয়ে কাম কৰিব লাগিব আমি সহায় কৰিম যোৰহাট আমাৰ আছিল আমাৰ থাকিব সেই সংকল্পৰে আমি আগবাঢ়ি যাম আকাশত ডাৱৰ আহে কিন্তু ডাৱৰ স্থায়ী নহয় সূৰ্যৰ পোহৰহে স্থায়ী যোনে কাম কৰা নাই যাৰ কাম কৰাৰ সাহস নাই আৰু পৰিয়ালৰ পৰিচয় যাৰ তাৰ একমাত্ৰ পৰিচয় হি কেতিয়াও সূৰ্যৰ পোহৰ হ'ব নোৱাৰে হি আকাশৰ ডাৱৰ হৈ থাকিব সূৰ্যৰ পোহৰে তাক পৰাস্ত কৰিব মই বিশ্বাস কৰো যে আমাৰ যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে দুগুণ উৎসাহেৰে লাগিব কিয় হাৰিলো মোক হোৱাটছআপ কৰাৰ প্ৰয়োজন নাই অহাবাৰ কেনেকৈ জিকিম তাৰ পৰিকল্পনা আপোনালোকে ৰচনা কৰক ধুবুৰীত আমি জিকিব নোৱাৰো নগাঁৱত আমি জিকিব নোৱাৰো সেই কাৰণে এই দুটা সিটৰ কথা মই কোৱা নাই কিন্তু ভাৰত মাতৃয়ে কেতিয়াবা আমাক শক্তি দিব ধুবুৰী আৰু নগাঁৱতো জনগাঁথনিৰ কেতিয়াবা নহয় কেতিয়াবা পৰিৱৰ্তন হ'ব সনাতন স্থায়ী সনাতন সদায় থাকিব আৰু সনাতনৰ ৰশ্মি ঐতিহ্য আদৰ্শই কেতিয়াবা আমাক ধুবুৰী আৰু নগাঁও উভতাই দিব